হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। জয় জয়তে আপোনাক অভিনন্দন জ্ঞাপন কৰিলোঁ, কিয়নো আপুনি মোৰ ভিডিঅ'টোত ক্লিক কৰিছে। আজি আপোনালোকক দেখুৱাই আছোঁ মই পঁইতাচোৰা। এই পঁইতাচোৰাটো নথকা মানুহ নায়েই, প্ৰত্যেক ঘৰতেই এই পঁইতাচোৰাটো আপুনি দেখিবলৈ পাব। পঁইতাচোৰাই চেল'মেলেনা নামৰ এবিধ টাইফয়েড সৃষ্টি কৰিব পৰা বেক্টেৰিয়া বিয়পায়। আৰু কি হৈছে, পঁইতাচোৰাৰ শৰীৰত প্ৰচুৰ ইউৰিক এচিড থাকে, সেয়ে পঁইতাচোৰাৰ পৰা এটা দুৰ্গন্ধ বিয়পি পৰে। আৰু পঁইতাচোৰাবিলাক ক'ত থাকে? পঁইতাচোৰাবিলাকৰ বাসস্থান সাধাৰণতে বাথৰুম নাইবা গৃহত, ৰান্ধনি ঘৰত ই অত্যাধিক থাকে। কিয়নো পঁইতাচোৰাই খাদ্য নোখোৱাকৈ 30 দিন পৰ্যন্ত জীয়াই থাকিব পাৰে, কিন্তু ই পানী নোখোৱাকৈ এসপ্তাহো জীয়াই থাকিব নোৱাৰে। সেইকাৰণে সাধাৰণতে পঁইতাচোৰাই ৰান্ধনি ঘৰ যেতিয়া আপুনি সামৰি আঁতৰি যাব, তেতিয়া ই পিলপিলাই ফুৰা দেখিবলৈ পাব। কাৰণ আপুনি ধোৱা বাচনবিলাকত যিবিলাক পানী লাগি থাকে, সেই পানীবিলাক সিহঁতি খাই থাকে। আৰু ৰান্ধনি ঘৰত যিহেতু পানী থাকেই, গতিকে সিহঁতি ৰান্ধনি ঘৰত আশ্ৰয় লৈ থাকে। আৰু 2 নম্বৰতে থাকে ই বাথৰুমত থাকে। এই দুটাই হ'ল ইহঁতৰ থকা আচল ঠাই। এতিয়া আপুনি চাওক, এই পঁইতাচোৰাই আমাৰ কেনেদৰে বিপদ মাতি আনিব পাৰে। যদি কিবাকৈ এই পঁইতাচোৰা আপোনাৰ শয়ন কক্ষত থাকে আৰু আপুনি আঁঠুৱা নোলোৱাকৈ শুই থাকে, তেতিয়া ই কাণৰ ভিতৰত প্ৰৱেশ কৰাৰ বহুত স্থল থাকে। কিয়নো কাণৰ ভিতৰত থকা কণা-মাকুৰি ইয়াৰ অতি প্ৰিয় খাদ্য। আৰু এটা বস্তু সাধাৰণতে থাকে, সেইটো হ'ল এই হেলমেট। এই হেলমেটৰ ভিতৰ অংশত ই প্ৰচুৰ পৰিমাণে থাকে। কিয় থাকে জানেনে? এই হেলমেটটো ঘামি থাকে, সেই ঘামখিনি তাৰ অতি প্ৰিয়, গতিকে ই হেলমেটৰ ভিতৰত সোমাই থাকিব পাৰে। আৰু আপুনি যেতিয়া মটৰচাইকেল চলাই গৈ থাকিব, যিকোনো মুহূৰ্তত ই তাৰ খাদ্য বিচাৰি আপোনাৰ কাণত প্ৰৱেশ কৰিব। আৰু কাণত প্ৰৱেশ কৰাৰ লগে লগে আপুনি ভয় খাই হয়তো গাড়ীৰ পৰা পৰি যাব পাৰে, আৰু সংঘটিত হ'ব পাৰে এটা ডাঙৰ বিপদ। গতিকে এই পঁইতাচোৰাৰ পৰা আমি সাৱধানে থকা উচিত। যি কি নহওক, এই পঁইতাচোৰাই হাতৰ তলুৱা, ভৰিৰ গেৰুহা আৰু মূৰৰ লাওখোলাৰ ছালটো খাই অতি ভাল পায়। সেইকাৰণে ইহঁতৰ পৰা আমি বাচি থাকিব লাগে, কাৰণ ইহঁতি মানুহৰ কাষ চাপি যায়। আমেৰিকানসকলে ইয়াক ককৰোচ বুলি কয়। তাৰে অপভ্ৰংশ হৈ আমাৰ বহুত মানুহে ইয়াক ককমা বুলি কোৱাও দেখা যায়। গতিকে আমি এই ককমাৰ পৰা বা এই পঁইতাচোৰাৰ পৰা বাচি থাকিবৰ কাৰণে এটা সহজ পদ্ধতি অৱলম্বন কৰিব পাৰোঁ। আমি বজাৰত বিভিন্ন ঔষধ পাম, কিন্তু সেই ঔষধবিলাক প্ৰয়োগ কৰিলে কি হয়, আমাৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক এটা সহজ পদ্ধতি আজি অৱগত কৰিবলৈ লৈছোঁ, যাৰ পৰা সহজে আপুনি ইয়াক নাইকিয়া কৰিব পাৰে। এই যে ভেকুলীটো দেখি আছে, এই ভেকুলীটোৱে কি কৰিছে? এই যে ঘৰ মোচা যিটো আপুনি বস্তু দেখি আছে, ইয়াক ঘৰ মুচিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু ইয়াক ই আশ্ৰয় লৈ আছে। কেলে? ইয়াৰ পানীটো খাবলৈ যেতিয়া পঁইতাচোৰাটো আহিব, ই তেতিয়া তাক আক্ৰমণ কৰিব। এই দেখিছেনে? ই পোহৰ পাই আঁতৰি গৈছে। ইহঁতি এই যিবিলাক ভেকুলী, এই ভেকুলীবিলাক আপুনি আপোনাৰ ঘৰৰ পৰা খেদি দিব নালাগে। এইটো চাওক,
এই ভেকুলীটো এইখিনিত কিয় আছে বাৰু? এই যে বস্তাটো আছে, এই যে ফাকতে পঁইতাচোৰাবিলাক থাকিব পাৰে, গতিকে সি ইয়াত পঁইতাচোৰা বিচাৰি আছে। হেল্ল' বন্ধু, এনেকৈ আমি এই ভেকুলীটোৰ সহায়ত আমি পঁইতাচোৰা নাইকিয়া কৰিব পাৰোঁ। এইটো চাওক, এইবিলাক পঁইতাচোৰা ইয়াত সিহঁতি বিচাৰি আছে। আপোনাৰ ঘৰত যদি এনেকুৱা ভেকুলী কেইটামান থাকিবলৈ দিয়ে, এইবিলাক ঠিক ডাঙৰ চোক ভেকুলীটোও নহয়, এবিধ সৰু চোক ভেকুলী হয়। ইহঁতক যদি আপুনি ৰাখে, ইহঁতি আপোনাৰ সমূল অংশে পঁইতাচোৰাবিলাক খাই শেষ কৰিব। কাৰণ আপুনি যদি এনেকৈ এটা ভিজা বস্তু, পানীত তিতি থকা বস্তু যদি ৰান্ধনীঘৰত থৈ দিয়ে আৰু অন্য জেগাত থকা পানীবিলাক যদি মুচি পেলায়, একদম শুকুৱাই পেলায়, তেতিয়া এই মাজাৰীটোৰ ওচৰলৈকে পঁইতাচোৰাখিনি গুচি আহিব আৰু ভেকুলীকেইটাই সিহঁতক খাই পেলাব। এনেকৈ আমি ভেকুলী নাইকিয়া কৰিব পাৰোঁ। হেল্ল' বন্ধু, আমি মানুহৰ ৰোগ সৃষ্টি কৰিব পৰা এই পঁইতাচোৰাৰ পৰা কেনেকৈ বাচি থাকিব পাৰোঁ, ইয়াৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। আৰু ইয়াক আমি মাৰি পেলাব নালাগে, যিহেতু কোনো জীৱকে আচলতে হত্যা কৰিব নালাগে। গতিকে আমি এই পদ্ধতিত এটা সন্তুলিত অৱস্থাত লৈ যাব পাৰিম। যদি আমি কিছুমান ভেকুলী, 2-4টা ভেকুলী যদি ৰাখি দিওঁ, সেই ভেকুলীয়ে পঁইতাচোৰাখিনিক নিধন কৰিব, মানে সিহঁতি খাদ্য হিচাপে ব্যৱহাৰ কৰিব। আৰু মানে আমি যিটো পঁইতাচোৰা হত্যা কৰাৰ কাৰণে যদি আমি বিভিন্ন ঔষধ পাতি ব্যৱহাৰ কৰোঁ, তেতিয়া হিতে বিপৰীতহে হ'ব পাৰে। যিকোনো মুহূৰ্তত আমি মানে খাদ্যত আমাৰ বিষক্ৰিয়া হ'ব পাৰে। কাৰণ পঁইতাচোৰাটোৱে সেই বস্তুটো খাই পেলাই যদি আপোনাৰ খাদ্যত পৰি দিয়ে, তেতিয়া আপোনাৰ মাৰাত্মক বিপদ হ'ব পাৰে। হেল্ল' বন্ধু, আমি পৰ্যায়ক্ৰমে কথাখিনি আলোচনা কৰিম বাৰু। আজি ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনাৰ গঠনমূলক পৰামৰ্শই মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।